নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, যিদিনাখনি আছাম পুলিচৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ AFPFৰ POP অনুষ্ঠিত হৈ যায়, সেইদিনাখনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছিল যে 6টা AFPFত পদ মুকলি হ'ব। নিশ্চয় গম পাইছে, সেই 6টা কোনো ধৰণৰ ফৰেষ্ট গাৰ্ডত মুকলি নহয়, AFPFতে মুকলি হ'ব। কাৰণ AFPFৰ POP দিনাখনি ঘোষণা কৰিছিল, নিশ্চয় গম পাইছে। সেইকাৰণে পৰা ক'ব বিচাৰিছোঁ যে আপোনালোকে মিনিমাম ধৰি লওক 6টা, তাতকৈ অধিক আপোনালোকৰ পদ মুকলি হ'ব AFPFত। নিশ্চয় গম পাইছে, 2023 চনৰ বাজেট মতে 3000 পদ মুকলি হোৱা কথা আছিল, কিন্তু বৰ্তমান 600 পদ মুকলি হ'ব AFPFত। আৰু বহুতে কৈ আছিল যে এই AFPFৰ পদসমূহৰ এপ্লাই কেতিয়া হ'ব। মই বন্ধু বান্ধৱীসকল আপোনালোকক কৈছোঁ যে নিশ্চয় গম পাইছে, বৰ্তমান AB UB আৰু কামাণ্ডোৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব। তাৰ ৰিজাল্ট অৰ্থাৎ পৰীক্ষা এক্সাম আৰু ভাইভা শেষ হোৱাৰ পিছতে আপোনালোকৰ যেতিয়া এপইণ্টমেণ্ট দিব, তাৰ পিছতে আপোনালোকৰ এই 6টা পদ মুকলি হ'ব বুলিও কৈছে। আপোনালোকে ধৰি লওক মিনিমাম 6টা, তাতকৈ আপোনালোকৰ অধিক পদ মুকলি হ'ব। সেই পদসমূহ 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰাহে এপ্লাই হ'ব, কিন্তু তাৰ আগত কোনো ধৰণৰ এই পদসমূহ এপ্লাই নহয়। নিশ্চয় গম পাইছে বন্ধু বান্ধৱীসকল, আপোনালোকে গম পালে ফেব্ৰুৱাৰী মাহৰ পৰাহে আপোনালোকৰ অনলাইন যোগে এপ্লাই কৰিব পাৰিব। নিশ্চয় গম পাইছে, তাৰ বিষয়ে বহুতো নটিচ আহিব আছাম পুলিচৰ অফিচিয়েল ৱেবছাইটত। মই কিন্তু আপোনালোকক ক'ব বিচাৰিছোঁ যে ফেব্ৰুৱাৰী মাহতে সেই পদসমূহৰ এপ্লাই হ'ব, যিহেতু 6টা পদ মুকলি হোৱা কথা আছিল। বন্ধু বান্ধৱীসকল নিশ্চয় গম পাইছে, আৰু তাৰ মাজতে ফৰেষ্ট গাৰ্ডো মুকলি হ'ব পাৰে, কিন্তু ধৰিব নোৱাৰি। কিন্তু বৰ্তমান যেতিয়া AFPFৰ পদ মুকলি হ'ব বুলি ক'লে, যিদিনাখনি AFPFৰ POP দিনাখনি পদ মুকলি হ'ব বুলি কৈছে, সেইকাৰণে পৰা মই আপোনালোকক ক'ব বিচাৰিছোঁ যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ সেই পদসমূহ ফেব্ৰুৱাৰী মাহতে মুকলি হ'ব, অৰ্থাৎ এপ্লাই অনুষ্ঠিত হ'ব। এইটো আছিল এটা সৰু ভিডিঅ'। যদি এই ভিডিঅ' চাই ভাল পাইছে, প্লিজ এটা লাইক কৰক আৰু যিমান পাৰে বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰক, যাতে তেওঁলোকৰ যদি ডাউট আছে তেতিয়াহ'লে ডাউটটো ক্লিয়াৰ হৈ যায়। ধন্যবাদ।